নমস্কাৰ মই অজিত বন্ধুসকল লগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ কংগ্ৰেছৰ প্ৰতিবাদ। প্ৰধানমন্ত্ৰী মোদীৰ বাসভৱনৰ সন্মুখত প্ৰতিবাদ কৰি আটক হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী সহ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব। কেইবাগৰাকী কংগ্ৰেছৰ সাংসদক আটক কৰিছে দিল্লী আৰক্ষীয়ে। দিল্লীত প্ৰতিবাদ কৰিবলৈ গৈ আটক হৈছে অসমৰ সাংসদ ৰকিবুল হুছেইন। প্ৰধানমন্ত্ৰী মোদীৰ বাসগৃহৰ সন্মুখত কংগ্ৰেছ নেতৃত্বৰ প্ৰতিবাদ। নীটৰ প্ৰশ্নকাকত ফাদিলৰ বিৰোধিতাৰে প্ৰতিবাদত বহিছিল কংগ্ৰেছ নেতৃত্ব। প্ৰধানমন্ত্ৰী মোদী আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী কংগ্ৰেছৰ। বিৰোধী দলপতি ৰাহুল গান্ধীৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদ কংগ্ৰেছৰ। ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছী সাংসদসকলে বহিছিল প্ৰতিবাদত আৰু সেই সময়তে ৰাহুল গান্ধী সহ কংগ্ৰেছৰ সাংসদসকলক আটক কৰে দিল্লী আৰক্ষীয়ে। সেই সময়তে আটক কৰা হৈছে অসমৰ কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনক। পৰৱৰ্তী খবৰ, অসমৰ বানপানীক লৈ উদ্বিগ্ন ৰাজ্য চৰকাৰ। বানপানীত মৃতকৰ পৰিয়াললৈ 4 লাখ টকাৰ এককালীন সাহায্য ঘোষণা ৰাজ্য চৰকাৰৰ। পৰৱৰ্তী খবৰ, দেশৰ মুছলমান শিক্ষিত হোৱাটো নিবিচাৰে বিজেপি চৰকাৰে। এখন বিশ্ববিদ্যালয় ভাঙি দিয়া মানে মুছলমান শিক্ষাৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ। ৰামপুৰৰ মহম্মদ আলী জৌহৰ বিশ্ববিদ্যালয় ভঙাৰ সিদ্ধান্তৰ বিৰোধিতাত এইবাৰ গৰজি উঠিল জ্যেষ্ঠ মুছলমান নেতাৰ লগতে বিৰোধী দল সংগঠন। আলী জৌহৰ বিশ্ববিদ্যালয় ভাঙি পেলোৱাৰ পৰা বিৰত থাকক বিজেপি চৰকাৰ। বিশ্ববিদ্যালয়খন ভাঙিলে হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ জীৱন শেষ হৈ যাব। ৰামপুৰৰ মহম্মদ আলী জৌহৰ বিশ্ববিদ্যালয় ভঙাৰ প্ৰস্তাৱক লৈ সৰব হৈ পৰিছে একাংশ মুছলমান নেতাৰ লগতে বিৰোধী দল। গৰজি উঠিল কেইবাজনো জ্যেষ্ঠ মুছলমান নেতা আৰু বিৰোধী দল। বিশ্ববিদ্যালয়ৰ 38টা অট্টালিকা ভঙাৰ নিৰ্দেশক লৈ উদ্বেগ প্ৰকাশ কৰিছে সচেতন মহলে। উত্তৰ প্ৰদেশৰ বিখ্যাত বিশ্ববিদ্যালয়খন ভঙাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰক। চৰকাৰৰ সিদ্ধান্তক উদ্বেগ আৰু ক্ষোভ প্ৰকাশ কৰিছে মৌলানা সৈয়দ আৰছাদ মাদানীয়ে। লগতে গৰজি উঠিল মৌলানা মাহমুদ মাদানী, AIMIMৰ নেতা আছাদুদ্দিন ওৱেইচি। উল্লেখযোগ্য যে কাৰাগাৰত বন্দী নেতা আজম খানে প্ৰতিষ্ঠা কৰিছিল আলী জৌহৰ বিশ্ববিদ্যালয়। বিল্ডিং প্লেনৰ অনুমোদন অবিহনে বিশ্ববিদ্যালয়খন নিৰ্মাণ কৰা বুলি উঠিছে অভিযোগ, যাৰ বাবে ৰামপুৰ উন্নয়ন প্ৰাধিকৰণে এই প্ৰতিষ্ঠানখন ভাঙি পেলোৱাৰ নিৰ্দেশ দিছে আৰু বিষয়টোৱে আইন, ন্যায় আৰু ৰাষ্ট্ৰৰ সাংবিধানিক বাধ্যবাধকতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। চৰকাৰৰ এই সিদ্ধান্তত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত ধ্বংস হ'ব, শিক্ষাৰ্থীৰ মৌলিক অধিকাৰত প্ৰভাৱ পৰিব আৰু এখন গুৰুত্বপূৰ্ণ বিশ্ববিদ্যালয় হেৰুৱাব। এক মূল্যৱান ৰাষ্ট্ৰীয় শৈক্ষিক সম্পদ ভাঙি পেলোৱাটো অতি দুখৰ সিদ্ধান্ত আৰু এই সন্দৰ্ভত বৈধ বিকল্পৰ কথা বিবেচনা কৰিবলৈ চৰকাৰক আহ্বান আৰছাদ মাদানীৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যত বানপানীৰ ভয়ংকৰ ৰূপ। বানত উঠি গ'ল একেটা পৰিয়ালৰ 4জনকৈ লোক। সন্ধান নাই মাতৃ, ভগ্নী আৰু 2 ভাতৃৰ। চৰাইদেউৰ অভয়পুৰী গাঁৱত এই ভয়ংকৰ অঘটন আৰু স্থানীয় লোকৰ সন্দেহ আটাইকেইজনৰ মৃত্যু হৈছে। এইবাৰ বানত উঠি গ'ল একেটা পৰিয়ালৰ 4জনকৈ লোক। সন্ধান নাই মাতৃ, ভগ্নী আৰু 2 ভাতৃৰ। চৰাইদেউৰ অভয়পুৰী গাঁৱত এই ভয়ংকৰ অঘটন। বানৰ কোবাল সোঁতত উঠি গ'ল মাতৃ টুটুমণি দুৱাৰা, কন্যা বিদিশা দুৱাৰা আৰু মাতৃ ভগ্নীক বিচাৰিবলৈ গৈ সন্ধান নাই বিদ্যুৎ দুৱাৰা আৰু বিপ্লৱ দুৱাৰাৰ। হেল্পলাইন নম্বৰত যোগাযোগ কৰি সন্ধান লাভ কৰা নাই এই পৰিয়ালটোৰ। এই ঘটনাৰ ফলত এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। মাতৃ, ভগ্নী আৰু 2 ভাতৃ নিহত হোৱাৰ সন্দেহ স্থানীয় লোকৰ। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ চিকিৎসা সাহায্য।
শীঘ্ৰেই বনাই লওক PMJY কাৰ্ড। এই কাৰ্ড থাকিলে আপুনি কিদৰে লাভৱান হ'ব আৰু কেনেকৈ আপুনি এই কাৰ্ড বনাব চাওঁ আহক। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়াললৈ আহি গ'ল ভাল খবৰ। ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ অৰ্থ সাহায্য। নিম্ন আয়ৰ পৰিয়াললৈ চৰকাৰৰ ডাঙৰ ঘোষণা। এতিয়াৰ পৰা নিম্ন আয়ৰ প্ৰতিটো পৰিয়ালে লাভ কৰিব বছৰি 5 লাখ টকাৰ চিকিৎসা সাহায্য। আপুনি শীঘ্ৰেই বনাই লওক PMJY কাৰ্ড। PM জন আৰোগ্য কাৰ্ড থাকিলে প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা। অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ এই বিশেষ পদক্ষেপ। প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত লাভ কৰিব এই সুবিধা। PMJY কাৰ্ডৰ জৰিয়তে পোৱা যাব 5 লাখ টকা পৰ্যন্ত সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা। চিকিৎসাৰ বৃহৎ খৰচৰ পৰা এতিয়াৰ পৰা পৰিত্ৰাণ পাব ৰাজ্যৰ দৰিদ্ৰ জনসাধাৰণে। আৰু এই কাৰ্ড বনাবলৈ আজিয়ে আপোনাৰ নিকটতম স্বাস্থ্য কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক। পৰৱৰ্তী খবৰ, চাকৰিৰ পৰা বৰ্খাস্ত হোৱাৰ দিশে ACS বিষয়া নুপুৰ বৰা। এই সন্দৰ্ভত যাৱতীয় নথি বিচাৰি মুখ্যমন্ত্ৰীৰ তদাৰকী কক্ষলৈ পত্ৰ প্ৰেৰণ ৰাজ্য চৰকাৰৰ। উল্লেখযোগ্য যে নুপুৰৰ বিৰুদ্ধে তদাৰকী কক্ষত ৰুজু হৈছিল দুটাকৈ গোচৰ। এটা আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰ আৰু আনটো ভূমি কেলেংকাৰীৰ গোচৰ। সম্প্ৰতি ভূমি কেলেংকাৰীৰ গোচৰত কেন্দ্ৰীয় কাৰাগাৰত আছে নুপুৰ বৰা। আৰু এই সন্দৰ্ভত যাৱতীয় নথিপত্ৰ পৰ্যবেক্ষণৰ অন্তত চৰকাৰে ল'ব বৰ্খাস্তৰ সিদ্ধান্ত। পৰৱৰ্তী খবৰ, অসম বিধানসভাৰ চলিত অধিৱেশন স্থগিত ৰখাৰ আহ্বান বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীৰ। উজনি অসমৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই আহ্বান বিৰোধী দলপতিগৰাকীৰ। বিগত 60 বছৰত অসমত এনে প্ৰলয়ংকাৰী বানপানী হোৱা নাই। আৰু আজি অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে অধ্যক্ষক অধিৱেশন স্থগিত ৰখাৰ আহ্বান জনাম। এই মন্তব্য বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীৰ। আৰু এই সময়ত সকলো বিধায়কে নিজ নিজ সমষ্টিলৈ যায় যাতে ব্যৱস্থা ল'ব পাৰে বা খবৰ ল'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই আহ্বান জনাব ৱাজেদ আলী চৌধুৰীয়ে। পৰৱৰ্তী খবৰ, সোনম ৱাংচুকক মেদান্তা হাস্পাতাললৈ স্থানান্তৰৰ অনুমতি দিল্লী উচ্চ ন্যায়ালয়ৰ। পত্নীৰ আবেদনৰ পাছতে আদালতৰ এই নিৰ্দেশ। পৰৱৰ্তী খবৰ, মোদীজী, এই দেশ আপোনাৰ পৈতৃক সম্পত্তি নহয়। আপুনি ভাবুকি দিয়া বন্ধ কৰক, অন্যথা এই দেশৰ জনতাই আপোনাক এনে শিক্ষা দিব যে ইতিহাসে মনত ৰাখিব স্বৈৰাচাৰীৰ অৱস্থা কি হয়। এই মন্তব্য দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ। পৰৱৰ্তী খবৰ, আকৌ ৰাজপথত অন্নদাতা কৃষক। ভাৰত আমেৰিকাৰ প্ৰস্তাৱিত বাণিজ্য চুক্তিৰ বিৰুদ্ধে নতুন দিল্লীত কৃষকৰ মহাপঞ্চায়ত গঠন কৃষক সংগঠনৰ। পাঞ্জাৱ, হিমাচল প্ৰদেশ, ৰাজস্থান আৰু হাৰিয়ানাকে ধৰি দেশৰ কেইবাখনো ৰাজ্যৰ হাজাৰ হাজাৰ কৃষকৰ দিল্লী অভিমুখে যাত্ৰা। আৰু কৃষকক বাধা দিবলৈ চম্বু সীমান্তত কটকটীয়া নিৰাপত্তা, লোহা আৰু চিমেণ্টৰ বেৰিকেড স্থাপন হাৰিয়ানা আৰক্ষীৰ। পৰৱৰ্তী খবৰ, ইৰাণৰ আক্ৰমণত তছনছ আমেৰিকা। অৱশেষত এই কথা স্বীকাৰ কৰিলে আমেৰিকাই যে ইৰাণৰ আক্ৰমণত আহত হৈছে আমেৰিকাৰ 100 গৰাকীতকৈও অধিক সৈনিক। 7 জুলাইৰ পাছত ইৰাণৰ আক্ৰমণত আহত হৈছে এইসকল সৈনিক। আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ মুখ্য মুখপাত্ৰ ছেন পাৰ্নেলে সদৰি কৰিছে এই কথা।